জামুগুৰিহাটৰ হাটিঙাত অনুষ্ঠিত বিহু কৰ্মশালাৰ সফল সামৰণি পেপা বজাই অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভ বিশিষ্ট পেপাবাদক সোণ বৰুৱাৰ জামুগুৰিহাটৰ হাটিঙা ৰামপুৰৰ ৰান্দুপাম প্ৰাথমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত 10 দিনীয়া বিহু কৰ্মশালাৰ আজি সামৰণি পৰে ঝংকাৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বৃহত্তৰ হাটিঙাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত বিহু কৰ্মশালাখনিত অভিজ্ঞ মুখ্য প্ৰশিক্ষক অসমৰ বৰবিহুৱতী শাৰদা দেৱী মনজ্যোতি হাজৰিকাৰ লগতে প্ৰশিক্ষক কৃষ্ণস্মিন ভূঞা পূজা ভূঞা আৰু সংগ্ৰাম ৰতন ৰাজবংশীয়ে শতাধিক কণকণ শিশু কিশোৰ কিশোৰী আৰু যুৱক যুৱতীক ঢোলবাদন পেপাবাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰি বাপতি সাহোন ৰঙালী বিহুৰ বাবে সাজু কৰি তোলা পৰিলক্ষিত হয় বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট পেপাবাদক সোণ বৰুৱাই পেপা বজাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সমাজকৰ্মী লীলা শইকীয়া নাৰায়ণ বৰুৱা আৰু গাঁও প্ৰধান পুষ্প থাপাই এই 10 দিনীয়া বিহু কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা সকলোকে ঝংকাৰ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় আসলতে বৃহত্তৰ হাটিঙা অঞ্চলৰ ৰাইজৰ সহযোগত আমি ঝংকাৰ সাংস্কৃতিক গোষ্ঠী আগবাঢ়ি আহিছিলো আমাৰ ইয়াতে বিহু কৰ্মশালা দিবলৈ আমি গম পাওঁ যে ইয়াত যথেষ্ট প্ৰতিভা আছে আমাৰ ঝংকাৰ সাংস্কৃতিক গোষ্ঠীৰ লক্ষ্য উদ্দেশ্য এটাই যে লুকাই থকা প্ৰতিভাসমূহ ৰাইজৰ আগত মানে বিস্তাৰ কৰা আসলতে সেই উদ্দেশ্যলৈ আমি ইয়ালৈ আহিলো আৰু আমি গম পালো আহিয়ে যে প্ৰতিভাখিনি সঁচাকৈ আছে আৰু তেওঁলোকক আমি 10 দিনত কিমান দূৰ শিকাই বুজাই পাৰ্গত কৰিব পাৰিছো নাজানো যিহেতু শিক্ষাৰ কেতিয়াও অন্ত নাই শিক্ষাৰ আদিহে আছে সেইকাৰণে আমি আমাৰ নিজৰ ফালৰ পৰা আমি যিখিনি জানো আমাৰ সীমিত জ্ঞানেৰে আমি সকলোকে মানে বিশিষ্ট প্ৰশিক্ষকসকলক লগত লৈ আমি কৰ্মশালা প্ৰদান কৰিলো তেওঁলোকে আজি আমাৰ মাজত যি প্ৰদৰ্শন কৰিলে আপোনালোকে নিজে দেখিছে প্ৰদৰ্শন যি নহওক তেওঁলোকে অলপ বিহুৰ আসলতে কিবা এটা তেওঁলোকে বুজি পাইছে যে বিহু কেনেকুৱা ধৰণৰ হয় আসলে বিহুৰ আমাৰ জাতীয় ঐক্যৰ টান বিহুক আমি কেনে ধৰণে প্ৰদৰ্শন কৰিব লাগে অলপ হলো তেওঁলোকে জানিছে সেয়া আমাৰ মানে আমি ধন্য নিজকে ধন্য মানিছো আমি আশা কৰো ভৱিষ্যত দিনলৈ তেওঁলোকৰ প্ৰতিভাই ৰাইজৰ আগত নিশ্চয় প্ৰকাশ পাব আমি সেই কাৰণে তেওঁলোকক শিকাবলৈ আগবাঢ়ি আহিছো ভৱিষ্যতলৈ আমি কথা দিছো তেওঁলোকে বিচাৰিলে আমি তেওঁলোকৰ মাজত সদায় আছো আৰু তেওঁলোকক শিকাই বুজাই পাৰ্গত কৰা আমাৰ দায়িত্ব সেই দায়িত্ব আমাৰ সদায় থাকিব ধন্যবাদ আমি যেহেতু আজিকালি প্ৰমাণপত্ৰখনৰ বহুত যথেষ্ট কাম আহে সকলোৱে জানে এতিয়া ওয়াৰ্ল্ড ৰেকৰ্ডত যাবৰ কাৰণে প্ৰমাণপত্ৰ এখন লাগে কাৰণ তেওঁলোকৰ বিহুৰ ক্ষেত্ৰত অভিজ্ঞতা আছে নে নাই সেইটো বস্তু আমাৰ ৰাইজে বিচাৰে বা তেওঁলোকেও বিচাৰে সেইকাৰণে আমি প্ৰমাণপত্ৰ প্ৰদান কৰিছো তেওঁলোকে যাতে সেই প্ৰমাণপত্ৰখনৰ জৰিয়তে অলপ মনটো ফূৰ্তি পাইছে লগতে তেওঁলোকৰ ভৱিষ্যতে যাতে কিবা এটা হলো কামত আহে আমি তাৰ বাবে আমি সদায় সাজু আছো আৰু সাজু হৈ থাকিম আৰু লগতে আমি আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকৰ নিউজৰ জৰিয়তে সঁচাকৈ আমাৰ ৰাইজৰ আগত আপোনালোকে প্ৰতিভাসমূহ দাঙি দিয়াত যে আপোনালোকে
সদায় সংগঠিতভাৱে কাম কৰি আহিছে আমি তাৰ বাবে নথৈ আনন্দিত আপোনাক সকলোকে ধন্যবাদ জনাইছো আশা কৰিছো এই অঞ্চলত এই উজ্জ্বল প্ৰতিভাসমূহ ৰাইজৰ আগত এদিন নিশ্চয় প্ৰকাশ পাব আমি সমূহ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকৰ যথেষ্ট আমাৰ লগত সাপোৰ্ট আছে তেওঁলোকে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে বিশিষ্টভাৱে এই কেইগৰাকীমান যুৱতী কেইজনমান ৰাইজ কেইগৰাকীমান আই মাতৃ সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে যুৱকসকলেও যথেষ্ট সহযোগিতা আগবঢ়াইছে আমি তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম আৰু ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কৰ্মশালা দি যাম বুলি আমি আশাবাদী ব্যুৰ ৰিপৰ্ট অসম টুডে।